লয়া জোৰণীয়া জেনাকু রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক তই ঘৰখনৰ ডাঙৰ হৈ জেঠাই তই তাইক ভালকৈ বুজাই দিব পাৰিবহে লাগিছিল ওলোটা তই তাইৰ লগত তৰ্কহে কৰ এতিয়া অৰুন্ধতীৰ কথা ককাৰ আগত বদনাম গালে এইবোৰ সমস্যা শেষ হ'ব নে জেদবোৰ বাঢ়িব কচোন আপুনি মোৰ লগত যাব লাগিব মই আপোনালৈকে ৰৈ আছো সোনকালে ফ্ৰেছ হওক আৰু মোৰ লগত বলক কিন্তু তুমি যাবা কলৈ বাৰ ওচৰলৈ ময়ূৰীৰ ওচৰলৈ হয় আচৰিত কিয় হৈছে দেৰি নকৰিব আজি আপুনিয়ে মোৰ লগত যাব লাগিব দেউতা অহাৰ পিছত তুমি অৰুন্ধতীৰ কথাবোৰ মুকলিকৈ কৈ দিবা সঁচা কিন্তু তাৰ পিছৰ পৰ্যায়ত কি হ'ব তুমি ভাবি চাইছানে দেউতাই গালি পাৰিলে আমাৰ সকলোকে গালি পাৰিব আমাক কিয় গালি পাৰিব তুমি আৰু মই ঘৰখনত থকাৰ অৱস্থাত কিহৰ কাৰণে এনেবোৰ ঘটনা হ'বলৈ পালে আপোনাৰ যদি সময় আৰু আগ্ৰহ এই দুয়োটাই নাই তেনেহ'লে মই আপোনাক জোৰ নকৰোঁ কিন্তু আপুনিতো মোক জানে মই সঁচা কথা ক'বলৈ ভয় নকৰোঁ মই জেঠাইক সকলোবোৰ সঁচা কথা কৈ তেখেতৰ পৰা অনুমতি লৈ বাক লগ কৰি আহোঁগৈ জেঠাইক জেঠাই মই অৰুন্ধতীক লৈ এপাক বাহিৰলৈ ওলাই যাওঁ এইবাৰ আকৌ ক'লৈ যাবৰ হ'ল ময়ূৰীহঁতৰ ঘৰলৈ কি অঁ জেঠাই বিয়া হোৱাৰ পাছৰে পৰা মিতিৰৰ ঘৰলৈ যোৱা হোৱাই নাই গতিকে মই ভাবিছোঁ অৰুন্ধতীক এবাৰ বায়েকৰ ঘৰলৈ লৈ যাওঁ অচিন্ত আৰু ময়ূৰী এতিয়া গুৱাহাটীতে থাকে যেতিয়া এবাৰ গৈ আহোঁ হয়তো ভাত সাজ তাতেই খাম আচৰিত কথা তই সঁচাকৈ ময়ূৰীৰ ঘৰলৈকে যাওঁনে অঁ জেঠাই অৰুন্ধতীয়েতো সুধিবলৈ বেয়া পাইছে কাৰণে ময়ে সুধিছোঁ হে ভগৱান মই তহঁতৰ গতিবিধিবোৰ দেখি সঁচাকৈ বৰ আচৰিত হৈছোঁ সিদিনা দেখোন তোৰ আৰু ময়ূৰীৰ মাজত হে তৰ্ক লাগিল ঘৰত গোচৰো দিলে বায়েক ভনীয়েকৰ মাজত হে কাজিয়া তাৰ ওপৰত তই অৰুন্ধতীক লৈ বায়েকৰ ঘৰলৈকে যাওঁ তাকো জয় ফুৰিবলৈ তই সঁচাকৈ কৈছনে চা জেঠাই এইবোৰ পুৰণি কথা ভাবি থাকি একো লাভ নাই মোৰ আৰু ময়ূৰীৰ মাজত এতিয়া সকলো ভাল বায়েক ভনীয়েকৰ সম্পৰ্কটোও ভাল গতিকে দুয়ো ঘৰৰ মাজত যদি একো প্ৰব্লেমে নাই তাত এইবিলাক কথা চিন্তা কৰি জানো কিবা লাভ আছে তই এইবোৰ ভাবি নাথাকিবি জেঠাই মই যাম আৰু আহিম কি কথা পাপাই কথাটো সঁচাকৈ কৈছেনে আচৰিত ইমান ডাঙৰকৈ কাজিয়া হোৱাৰ পাছত সকলো সনা পিঠা হ'ল যে থেত ইহঁতৰ মাজত সোমালে পাগলীহে হ'ব লাগিব হেল্ল' শ্ৰুতি কোৱা অৰুন্ধতীৰ লগত মই পাগল হৈ গৈছোঁ মোৰ মূৰটো কাম নকৰা হৈছে একমাত্ৰ অৰুন্ধতীৰ কাৰণে এতিয়া মোৰ ঘৰৰ মানুহে মোক বেয়া পাবলৈ আৰম্ভ কৰিছে কি অঁ অৰুন্ধতীৰ যি মন গৈছে তাকে কৰিছে এতিয়া তাইক মেনেজ কৰোঁতে মোৰ অৱস্থা বেয়া হৈ গৈছে অৰুন্ধতীয়ে তোমাক এনেকুৱা কৰিব পাৰিছে কি ক'বা আৰু কালি তোমালোকৰ ঘৰলৈ গৈ কৰিলে সেয়া আজি আকৌ ৰাতিপুৱাই উঠি মোক কৈছে মই হেনো তাইক ময়ূৰীৰ ঘৰলৈ লৈ যাব লাগে তুমি নিব লাগে নিজে যাওঁ কাৰোবাৰ লগত তুমি কিয় নিবা এতিয়া মই অৰুন্ধতীক একো টানকেও ক'ব নোৱাৰোঁ তাই যদি ঘৰৰ মানুহৰ আগত মোৰ সকলো কথাবোৰ কৈ দিয়ে তেতিয়া কি হ'ব
গতিকে তাই যি কৈছে তাকেই শুনিবলৈ মই বাধ্য হৈছোঁ। তাৰ মানে অৰুন্ধতীয়ে এতিয়া আমাক ব্লেকমেইল কৰিব খুজিছে। অঁ তাকেই, এতিয়া আৰু মোৰ অন্য উপায় নাই শ্ৰুতি। অ' বৌ, আপুনি কি সঁচাকৈ মৰি বাইদেউ ঘৰলৈ যাব? অঁ বিনয়, খুব ভাল কথা। এইটো কিন্তু আপুনি খুব ভাল সিদ্ধান্ত লৈছে। বহুত ভাবিলোঁ। বাৰ বাহিৰে এই পৃথিৱীখনত মোৰ আৰু কোনো আপোন নাই বিনয়। গতিকে সময় থাকোঁতে সকলো কথা স্পষ্ট কৰি লোৱাটো ভাল, নহ'লে বায়ে মোক ভুল বুজিয়ে থাকিব। আচৰিত কথা, বৰ্ণৱদাও দেখোন আপোনাৰ লগত যাবলৈ একেবাৰে আগ্ৰহী হৈ আছে। আগ্ৰহ প্ৰকাশ নকৰি তেখেতে আৰু কৰিব কি? মোৰ লগত যোৱাৰ বাহিৰে তেখেতৰ আৰু কোনো উপায় নাই। পিছে আজিৰ দিনটো এখেত আৰু মোৰ বাবে এটা বৰ বিশেষ দিন। বিশেষ দিন? এখেতৰ লগত গৈয়ে মই বাৰ লগত তৰ্ক কৰিছিলোঁ। আজিও এখেতৰ লগতেই যাম, বাৰ ওচৰলৈকে। কিন্তু আজি বা আৰু মই হাঁহিম। আৰু আমাৰ এই সুখৰ সাক্ষী হ'ব বৰ্ণৱ চৌধুৰী। চোৱাচোন বিনয়, সময়ে কেনেকৈ মানুহক বেলেগ বেলেগ ৰং দেখুৱায়। আপুনি ঠিক কথা কৈছে বৌ। সেইদিনা তেখেতৰ যি ইচ্ছা তেখেতে তাকেই কৰিছিল। আজি মোৰ দিন, গতিকে মোৰ যি ইচ্ছা ময়ো তাকে কৰিম। আপুনি বৰ চিন্তাত থকা যেন লাগিছে যে? চিন্তা নকৰিব। কোনোবা ডাঙৰ মানুহে কৈছে, ভৱিষ্যতটো বাদ দি আজিৰ দিনটো যে জীয়াই আছে সেয়া উপভোগ কৰিব লাগে। আমি যে বাক লগ পাম সেয়া ভৱিষ্যত, গতিকে সেইবোৰ বাদ দিয়ক। পিছত যি হয় দেখা যাব। পিছে ভনীয়েৰাই ফোন কৰিছিল, ভালহে পাব লাগে। আকৌ তোমাক চিন্তাত থকা যেনহে লাগিছে দেখোন। মোৰ চিন্তাৰ কাৰণ বেলেগ। ভণ্টি আৰু বৰ্ণৱে মোক লগ পাব বিচাৰিছে। আউসীৰ জোনা, আউসীৰ জোনা। হেৰা, মই সঁচাকৈ পাগলী হৈ যাম আৰু। সেইটোনো কি আচৰিত হ'বলগীয়া কথা হ'ল? অৰুন্ধতী ময়ূৰীৰ ঘৰলৈ যাব বিচাৰিছে, যাওক। আচৰিত নহ'ম? কেইদিন হৈছে ময়ূৰী আমাৰ ঘৰলৈ আহি বাবাৰ বদনাম গোৱা। বাবাই ফোন মেছেজ দি আমনি কৰা বুলি কোৱা নাছিল? তেতিয়াৰ পৰা বাবাই ময়ূৰীৰ নামটোকে শুনিব নোখোজে। মনত আছে। তাৰে কিছুদিনৰ আগতে ময়ূৰী অচিন্তৰ লগত আহি আমাৰ ঘৰত আমাৰ সকলোৰে সন্মুখত অৰুন্ধতীক অপমান কৰাৰ কথাটো মনত নাইনে? বাবা আৰু ময়ূৰীক অৰুন্ধতীয়ে সন্দেহ কৰাৰ কথাটো। ইফালে আৰু মাজে মাজে বাবাই অৰুন্ধতীৰ চাহটোকে সহ্য কৰিব নোখোজে। হেৰা, তোমাৰ মোৰ আৰু বাবাৰ সন্মুখতে অৰুন্ধতীয়ে কোৱা নাছিল যে সিহঁতৰ মাজত কোনো স্বামী স্ত্ৰীৰ সম্পৰ্কই নাই? কৈছিল। ময়ূৰী, বাবা আৰু অৰুন্ধতী তিনিওৰে মাজত সম্পৰ্ক ইমান বেয়া। আজি আকৌ ময়ূৰী ইহঁতক দুপৰীয়াৰ ভাত সাজ খাবলৈ মাতিছে। সেইকাৰণে বাবা আৰু অৰুন্ধতীয়ে স্বামী স্ত্ৰীৰ ৰূপত গৈ দুপৰীয়াৰ ভাত সাজ খাই আহিব। মই আচলতে ইহঁতহালক বুজিব পৰা নাই। ঠিকেই, মোৰো মাজে মাজে খেলি মেলি নলগা নহয়। এই অৰুন্ধতীয়ে বাবাক মাজে মাজে কি মোহিনী বান মাৰে একো ঠিক নাই। বাবাই আচলতে কোন সময়ত কি কাম কৰে নিজে নাজানে। হ'ব দিয়া, যি কৰে কৰি থাকক, তুমি মাত্ৰ এইবোৰ চকু নিদিবা। বাইদেউ, দাদা আৰু বৌ বাহিৰতে ৰখি আছে, আপোনালোকক মাতি পঠাইছে। হৌৰা গায়ত্ৰী, আচৰিত হ'ব নালাগে, ব'লা। অৰুন্ধতীয়ে যাবৰ সময়ত মাতষাৰ দি যাব খুজিছে, তুমি ওলাই নগ'লে বেয়া হ'ব। আপুনি বৰ চিন্তাত থকা যেন লাগিছে যে? চিন্তা নকৰিব। কোনোবা ডাঙৰ মানুহে কৈছে, ভৱিষ্যতটো বাদ দি আজিৰ দিনটো যে জীয়াই আছে সেয়া উপভোগ কৰিব লাগে। আমি যে বাক লগ পাম সেয়া ভৱিষ্যত, গতিকে সেইবোৰ বাদ দিয়ক। পিছত যি হয় দেখা যাব। এতিয়া ঘৰৰ পৰা আমি হাঁহি মুখে ওলাই যাব পাৰিলে আমাৰ যাত্ৰাটো শুভ হ'ব। তোমালোক যাব ওলাইছে নেকি? হয় জেঠাই, মোৰ যে বাৰ ওচৰলৈ যাবলৈ একেবাৰে ইচ্ছা নাছিল।
বায়ে কিন্তু এখেতক আকৌ ফোন কৰি নিমন্ত্ৰণ দিলে যে সেয়ে এখেতে মোক জোৰ কৰি ধৰিলে। যোৱা যোৱা অকণমান ফুৰি আহাগৈ। হয়, অহা দেৰি হ'ব চাগে। নাই নাই আমি যাম আৰু আহিম। দেৰি হ'বও পাৰে, মানে বাৰচৰলৈ বহুত দিনৰ মূৰত যাম যে সেয়ে সময় অলপ ইফাল সিফাল হ'ব পাৰে দিয়কচোন। হ'ব দিয়া, একো কথা নাই, যোৱা। ঠিক আছে, আহিছোঁ। আগতে ভাবিছিলোঁ যে নিজৰ ঘৰৰ কথা আন কাৰোবাৰ আগত কোৱাটো ভাল কথা নহয়। ঘৰৰ কথা ঘৰৰ ভিতৰতে ৰখাটো উচিত। কিন্তু এতিয়া যিহেতু গম পালোঁ যে মই সেইখন ঘৰৰ সদস্যই নহয়, গতিকে মই ভাবিলোঁ যে বাৰ লগত এই সকলো কথা স্পষ্টকৈ পাতি এই বিষয়টো ইয়াতে শেষ কৰি দিয়া ভাল। চোৱা অৰুন্ধতী, মই তোমাক সকলো কথা আগতেই স্পষ্টকৈ কৈছোঁ। মই স্বীকাৰ কৰিছোঁ যে কিছু কিছু ক্ষেত্ৰত মই তোমাৰ ওচৰত দোষ কৰিছোঁ, কিন্তু কিছু কিছু ক্ষেত্ৰত পৰিস্থিতিয়ে মোক তেনেকৈ কৰিবলৈ বাধ্য কৰালে। এতিয়া ইমানখিনি হোৱাৰ পাছত তুমিয়ে কোৱা, মই ময়ূৰীৰ কেনেকৈ সন্মুখীন হ'ম? উপায়টো নাই, আমি যাবই লাগিব। প্লিজ, মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ অৰুন্ধতী, আমি আজি ময়ূৰীহঁতৰ ঘৰলৈ নাযাওঁ দিয়া। আমি আন ক'ৰবালৈ যাওঁ। হা? আন ক'ৰবালৈ মানে? ধৰা ক'ৰবাত ফুৰিবলৈ যাওঁ। মুঠতে ময়ূৰীহঁতৰ ঘৰলৈ যোৱাৰ বাহিৰে আন য'তে যাব লাগে তাৰ বাবে মই ৰাজি আছোঁ। মইতো আপোনাৰ পত্নী নহয় যে আপোনাৰ সৈতে ক'ৰবালৈ গৈ মনৰ দুই এষাৰ কথা পাতিম। আৰু এনেই তেনেকৈ সময় নষ্ট কৰাত মই অলপো আগ্ৰহী নহয়। প্লিজ অৰুন্ধতী, মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ, আজি ময়ূৰীহঁতৰ ঘৰলৈ নাযাওঁ দিয়া। আজিকালি আন কাৰোবাৰ অনুৰোধ ৰক্ষা কৰিব পৰা মোৰ হৃদয়খন নাই। পৰিস্থিতিৰ সৈতে যুঁজি যুঁজি মোৰ হৃদয়খন শিলৰ দৰে হৈ পৰিছে। গতিকে মোক অনুৰোধ কৰি লাভ নাই। আমি যি উদ্দেশ্যেৰে আহিছোঁ সেই উদ্দেশ্য পূৰণ কৰিহে আমি ঘৰলৈ উভতি যাম। অঁ ৰ'ব, মই বাক এটা ফোন কৰি লওঁ। ভণ্টি মোক ফোন কৰিছে, কি আচৰিত কথা। হেল্ল' ভণ্টি। হেল্ল' বা, তই মোক ফোন কৰিছ? তোৰ আজি মোলৈ কেনেকৈ মনত পৰিল? বা, তোৰ লগত কেইটামান কথা পাতিব লগা আছে। এখেত আৰু মই তোক লগ কৰিবলৈকে আহি আছোঁ। মোক লগ কৰিবলৈ আহি আছ? হ'ব দে, মোৰো তোৰ লগত বহুত কথাই পাতিব লগা আছে। ক'ত আৰু কেনেকৈ লগ পাম কচোন? বৰ্ণৱে মোৰ ঘৰটো চিনি পায়। বেয়া নাপাওঁ যদি ঘৰলৈকে আহ, আৰু যদি বেয়া পাইছ তেতিয়াহ'লে ঘৰৰ ওচৰতে ৰখিবি, মই অলপ আগবাঢ়ি যাম। ঠিক আছে, এখেতে যদি তোৰ এড্ৰেছটো চিনি পায় তেনেহ'লে আমি গৈয়ে আছোঁ। তই মাত্ৰ ওলাই আহিবি। ঠিক আছে। ঠিক আছে, হ'ব দে। আজি হঠাৎ বৰ্ণভৰ লগত ভণ্টি মোক লগ কৰিবলৈ আহিছে, তাকো মোক অকলে লগ কৰিব। আচলতে কথাটো কি? ছাৰ, সোমাব পাৰিমনে? অঁ, তুমি? আহা। ছাৰ, মোক বাইদেৱে ইয়ালৈ পঠাইছিল। সত্য দুৱৰাৰ পত্নী অনন্যা দুৱৰাই। বুজি পাইছোঁ, বহাচোন। ছাৰ, মই ইয়াত বেছি সময় থাকিব নোৱাৰিম। বাইদেৱে আপোনাক কেইটামান কথা ক'বলৈ পঠাইছে। কি কথা? কি হ'ল ময়ূৰী, ইমান কি চিন্তা কৰি আছা? ভণ্টি এইমাত্ৰ মোলৈ ফোন কৰিছিলে। অৰুন্ধতীয়ে ফোন কৰিছিল? অঁ। হওক দিয়া, নিজৰ বায়েক যে, তেজমঙহৰ সম্পৰ্ক। মানুহে নিজৰ তেজমঙহৰ সম্পৰ্ককনো কেনেকৈ পাহৰি থাকিব পাৰে? পিছে ভনীয়েৰাই ফোন কৰিছিল, ভালহে পাব লাগে। আকৌ তোমাক চিন্তাত থকা যেনহে লাগিছে দেখোন। মোৰ চিন্তাৰ কাৰণ বেলেগ। ভণ্টি আৰু বৰ্ণৱে মোক লগ পাব বিচাৰিছে।
কিন্তু হঠাৎ এনেকৈ মোক লগ পাব খোজা কাৰণটো মই নুবুজিলোঁ। মোক অকলে লগ পাব বিচাৰিছে। ঠিক আছে, তুমি লগ কৰাচোন, কাৰণটো গম পাই যাবা নহয়। মোৰ চিন্তা হৈছে জানা, প্ৰণৱে আকৌ ভণ্টিৰ মাথাত কিবা নতুন কথা সোমোৱাই দিয়া নাইতো। তাইৰ লগত আগতে যিবোৰ হৈ গ'ল সেইবোৰ ঘটনা মই আকৌ পুনৰাবৃত্তি কৰিব নিবিচাৰোঁ। চিন্তা নকৰিবা, এইবাৰ তোমাৰ লগত ময়ো যাম। মই কথাটো এবাৰ প্ৰদ্যুন্নৰ লগত আলোচনা কৰি আহোঁ, তেওঁ বা কি কয়। মোৰ মতেদি আজি বৰ্ণৱে যেনে তেনে কথাবোৰ উলিয়াবলৈ চেষ্টা কৰিব। কেনেকৈ ময়ূৰী আৰু আপুনি কথাবোৰ গম পালে, ভুলতে কিন্তু মোৰ পৰা গম পোৱা বুলি আপোনালোকে নক'ব। কি হয়তো কথাবোৰ উলিয়াবৰ কাৰণে অৰুন্ধতীক লগত লৈ আহিছে। তুমি এই নাম্বাৰটোত কিয় ফোন কৰিছা? তোমাক কিমানবাৰ ক'ব লাগে মই ঘৰত থকা অৱস্থাত তুমি মোক ফোন নকৰিবা? কিয় বুজি নোপোৱা? নাই মই দুদিনমান থাকিব লাগিব। দেউতা ভোগজানৰ পৰা ঘূৰি নহালৈকে মই ইয়াৰ পৰা যাব নোৱাৰোঁ। আউসীৰ জোনা, আউসীৰ জোনা। প্ৰদ্যুন্ন, আপোনাৰ লগত কথা এটা আছিল। কওক। প্ৰণৱ আৰু অৰুন্ধতীয়ে ময়ূৰীক লগ কৰিবলৈ আহিছে। প্ৰণৱে অৰুন্ধতীক লগত লৈ অহাটোলৈ চাই এনেকুৱা লাগিছে যেন প্ৰণৱে আকৌ কিবা এটা প্লেন কৰিছে। কি কৰা যায়? ঘৰলৈ লগ কৰিব আহিম বুলি কৈছে নেকি? নাই ঘৰলৈ আহিম বুলি কোৱা নাই। কিয় আহিব খুজিছে গম পাই লওকচোন। মোৰ মতেদি আজি বৰ্ণৱে যেনে তেনে কথাবোৰ উলিয়াবলৈ চেষ্টা কৰিব। কেনেকৈ ময়ূৰী আৰু আপুনি কথাবোৰ গম পালে, ভুলতে কিন্তু মোৰ পৰা গম পোৱা বুলি আপোনালোকে নক'ব। কি হয়তো কথাবোৰ উলিয়াবৰ কাৰণে অৰুন্ধতীক লগত লৈ আহিছে। মই যে এই কেম্পাছটোত থাকোঁ সেই কথাটো নক'ব। ঠিকেই। কি হ'ল? তুমি এই নাম্বাৰটোত কিয় ফোন কৰিছা? তোমাক কিমানবাৰ ক'ব লাগে মই ঘৰত থকা অৱস্থাত তুমি মোক ফোন নকৰিবা? কিয় বুজি নোপোৱা? নাই মই দুদিনমান থাকিব লাগিব। দেউতা ভোগজানৰ পৰা ঘূৰি নহালৈকে মই ইয়াৰ পৰা যাব নোৱাৰোঁ। হেৰা, কি হ'ল? কাৰ লগত কথা পাতি আছিলা আৰু মোক দেখি ফোনটো কাটি দিলা যে? নাই, অফিচৰ জইনে ফোন কৰিছিল। কথাটো কি? এখেতে কথাবোৰ ভালকৈ নোকোৱাকৈ গুচি গ'ল যে? সঁচাকৈ জইনে ফোন কৰিছিল যদি মোৰ পৰা কথাটো লুকুৱালি কিয়? ভণ্টিহঁত আহি পাবৰে হৈছে। তোমাক এনেকৈ দেখিলে হয়তো বেয়া পাব। তুমি অলপ আঁতৰি থাকা। ঠিক আছে। মই কোৱা ঠাইডোখৰ পালোহিনে বাৰু? পালোঁ। বা ক'ত আছে? ব'লা। মলয়া জোৰণীয়া জেনাকু মন